আজি অসমলৈ পুলিচ একাডেমি ইনগ্ৰেশন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমত দেৰগাঁৱত আছেহি আৰু গোটেই নৰ্থ ইষ্টৰ ভিতৰত এখন বৃহৎ পুলিচ একাডেমি আহোম যোদ্ধা অসমক যি বিদেশীৰ পৰা ৰক্ষা কৰিছিল সেনাপতি লাচিত বৰফুকনৰ নামেৰে উৎসৰ্গিত কৰিব। আহোমৰ অন্যতম এটা গুণ আছিল সেই সময়তে মেৰিটক্ৰেসি অৰ্থাৎ যোগ্য ভোগ্য বসুন্ধৰা সাৰ্ভাইভেল অফ ফিটেষ্ট যি কথা কোৱা হয় সেই কথা সেই সময়তে আহোমসকলে তেখেতসকলৰ ৰাজকাৰ্যৰ বাবে গ্ৰহণ কৰিছিল আৰু সেইমতে সুদক্ষ প্ৰশাসন দিয়াৰ বাবে অসমলৈ আহি তেখেতসকলে 6 বছৰ ইয়াত ৰাজ্যৰ উন্নয়নৰ পক্ষে কাম কৰিব পাৰিছিল। এই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজলৈ আহি অসম আৰক্ষীক স্মাৰ্ট পুলিচ হ'বলৈ কৈছিল 2014 চনৰ নিৰ্বাচনৰ পিছত তাৰ পৰা পৰ্যায়ক্ৰমে আহি আমি নৰ্থ ইষ্ট পুলিচ একাডেমি অসমৰ চৰকাৰৰ দ্বাৰা সম্পূৰ্ণ হোৱা দেখিছো, য'ত খুব সম্ভৱ এজন ইণ্ডিয়ান আৰ্মিৰ অফিচাৰক তাত কমান্ডেন্ট জেনেৰেল বা পুলিচ একাডেমিৰ ডাইৰেক্টৰ হিচাপে নিয়োগ কৰা হ'ব আৰু ই অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী ক'ব বুলি কোৱা হৈছে। কিন্তু 2014 চনৰ বিজেপিৰ শাসনৰ পৰা বৰ্তমান সময়লৈকে অথবা খুব শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়ৰ পৰা বৰ্তমানলৈকে অসম আৰক্ষীয়ে নিৰপেক্ষভাৱে ভাৰতীয় ন্যায় সংহিতা অনুসৰি ক্ৰিমিনেল যি ল আছে ক্ৰিমিনেল ল অনুসৰি বা যিখিনি নিয়ম অনুসৰি সঁচাকৈয়ে নিজৰ দায়িত্ব পালন কৰিছেনে? অসম আৰক্ষীত ল পাছ নকৰা বিষয়াও ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ নিয়ন্ত্ৰণত আছে বুলি দুদিনমান আগতে প্ৰতিদিন নে হাদিন কাকতত প্ৰকাশ পোৱাও মোৰ মনত পৰে। এই গোটেইখিনি কথা মই আনিব লগা হৈছে আজি আমাৰ দেশৰ যেতিয়া সাংবাদিকৰ বাক স্বাধীনতা বা প্ৰেছ ফ্ৰীডম নাই, যি সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে গৌৰী লংকেশক হত্যা কৰা হৈছিল বা আমাৰ অসমতো বিভিন্ন সময়ত সাংবাদিকসকলক মুখ্যমন্ত্ৰীয়ে অবান্তৰ প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে বা সুপ্ৰিম কোৰ্টত এক্সট্ৰা জুডিচিয়েল কিলিং হোৱাৰ বাবে যোৱা সময়ছোৱাত গোচৰ হৈছে। মই নিজেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত পুলিচে ব্যক্তিসকলৰ স্বাধীনতা ৰোধ কৰি এনকাউণ্টাৰ কৰাৰ বিষয়ে বিভিন্ন কেছ উত্থাপন কৰিছো। সেইখিনি সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী গুৱাহাটীত থকা অৱস্থাত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম পুলিচক ধিক্কাৰ দিয়াৰ পিছত যিটো ধিক্কাৰ জাষ্টিছ মৃদুল কুমাৰ কলিতাই মাৰ্চৰ 7 তাৰিখৰ দিনাখন কৈছে যে পুলিচবিলাকে ভাৰতীয় ন্যায় যি সংহিতা 2023 ইয়াৰ ছেকশ্যন 47ৰ আণ্ডাৰত কোন পুলিচ ষ্টেচনৰ পৰা কি কাৰণত কোনোবা মানুহক গ্ৰেপ্তাৰ কৰিব বিচাৰে সেইখিনি উল্লেখ কৰা উচিত। এই কথাখিনি আমাৰ অসম চৰকাৰৰ প্ৰশাসনত থকা যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ যোগেদি আমাক শাসন কৰিবলৈ এক্সিকিউটিভ হিচাপে সুবিধা পাইছে, SP ৰেংকৰ অফিচাৰ বা হোম ডিপাৰ্টমেণ্টৰ IS অফিচাৰ, তেখেতসকলৰ মন মগজুত সোমাইছে নাই মোৰ প্ৰশ্ন সুধিবলৈ মন গৈছে। এই কথাখিনি মই এইকাৰণে ক'ব বিচাৰিছো, মোৰ লগত কাম কৰা মোৰ সহযোদ্ধা মোৰ ভাতৃ যুৱ সমাজকৰ্মী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰিতম সিঙক আজি লখিমপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ আহিছে। কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ তেওঁ ঘৰত জবৰদস্তি সোমাব বিচাৰিছে। তেওঁৰ জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া পিতৃ আছে, ছিনিয়ৰ চিটিজেন, আৰু যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এনেকৈ কৈছে আৰক্ষীক যে আপোনালোকে নিয়ম পালন কৰি কাৰোবাক গ্ৰেপ্তাৰ কৰিব লগা কৰিব, তাৰ পিছত সেই উচ্চ ন্যায়ালয়ৰ পীঠস্থান গুৱাহাটীত কেনেকৈ এনেকুৱা দুঃসাহস অসম আৰক্ষীয়ে কৰিছে এই বিষয়ে মই এই ফেচবুকৰ যোগেদি সকলোকে গুৱাহাটী হাইকোৰ্ট, অসম আৰক্ষীৰ DGP, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়,
অসমৰ ল ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ এডভোকেট জেনেৰেল, অসমৰ চিভিল প্ৰশাসন চিফ ছেক্ৰেটাৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। এই গোটেই ঘটনাখিনি মই যদি তেওঁ টুইটাৰত খুব সক্ৰিয় ৰিতম সিং, তেওঁ চৰকাৰৰ কিবা ভুল ত্ৰুটি দেখিলে তথ্য সহকাৰে সেইখিনি উপস্থাপন কৰে আৰু তাৰ বাবে মই তেওঁক ধন্যবাদ দিওঁ, তেওঁ সাহসৰ শলাগ লওঁ। কিছুদিন পূৰ্বে তেওঁ টুইট বিলাক যেতিয়া হৈছিল তেতিয়া তেওঁ বহুদিন জেলত থাকিলে আৰু তাৰপিছত তেওঁ মুকলি হৈ আহিলে। এতিয়া মই তেওঁক কওঁ যে তুমি অকণমান সাৱধান হবা, ইমান সাহস কৰিছা, তো এই চৰকাৰখনে নীতি নিয়ম নামানে, কেতিয়াবা তোমাক অনিষ্ট কৰিব। আমি মদ নোখোৱাকে গাড়ী চলাই এক্সিডেণ্ট হয়, এক্সিডেণ্ট হোৱাৰ কাৰণটো হ'ল আমি সকলোৱে ৰুল ফলো নকৰো। সিফালৰ পৰা অহা গাড়ীখনে যদি ড্ৰাইভাৰজনে মদ খাই আহে, তেওঁ যদি ৰং লেনত যায়, আপুনি নিয়ম কৰি চিট বেল্ট পিন্ধি লিমিটৰ মাজত গ'লেও আপোনাৰ এক্সিডেণ্ট হ'ব পাৰে। সেই গতিকে আমাৰ সমাজখনত এতিয়াও কিছুমান মানুহ আছে যিসকলে শাসনত থাকি সংবিধানৰ শপত লোৱাৰ পিছতো সংবিধান উলংঘা কৰিবলৈ বেপৰোৱা মনোভাৱ লৈ নিজৰ ৰাজনৈতিক স্বাৰ্থত কাম কৰি থাকে। এই কথাখিনি মই এইকাৰণে কৈছো, আজি 3 দিনমান পূৰ্বে ৰিতম সিঙে এটা এক্স মিডিয়াম, যিটো আগতে বোধ কৰো কি বুলি কয় টুইটাৰত তেওঁ লিখিছিল, আই শুড ষ্টাৰ্ট ডিবাংকিং এভৰি